হে বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আকৌ আহিছোঁ আপোনালোকৰ মাজত এটি মিনি ব্লগ লৈ। তো যিহেতু টেঙাৰ ছিজন চলি আছে, মানে বগৰীৰ ছিজন চলি আছে, সকলো ছোৱালীৰে প্ৰিয় নহয় জানো? তো আমিও ভাবিলোঁ ঘৰত এনে যিহেতু আছোঁ, তো খাই দিওঁ বগৰী। ঘৰতো বগৰী আনাই আছিলে। তো ভণ্টি ইপানে যোগাৰ কৰি আছে, কলপাত চিঙা হৈ গ'ল, ধোৱাও হৈ গ'ল। ইপানে বগৰী আমাৰ আনাই আছিলে, বগৰী কিন্তু ধোৱা হৈ গৈছে। জলকীয়া, নিমখ, ধনিয়া, জলকীয়া এইবিলাক গোটেই যোগাৰ কৰা হৈ গৈছে। এতিয়া বাছ খাবৰ বাকী আছে। ভণ্টি ধুনীয়াকৈ ৰেডি কৰি আছে। ভণ্টি এইবিলাকত মানে স্মাৰ্ট আছে, এইবিলাক যোগাৰ পাতি কৰা, টেঙা চেঙা বহুত একেবাৰে কি ক'বা। তাই ধুনীয়াকৈ বনাবও জানে, বহুতেই ভাল লগাকৈ বনায়, খাই মজা লাগে কিন্তু। সেইকাৰণে চাই থকা ব্লগটো আগে আগে কি হয়। ফাইনেলি আমাৰ বগৰী চিদিনা হৈ যাব আৰু ভণ্টি মিহলাই আছে, ইপানে ভাগাই আছে। আমি বেছি বগৰী কাটা নাছিলোঁ, কাৰণ অকণমান বস্তু খাই কেনে সোৱাদ বহুতে লাগে, বেছি বস্তুৰ সোৱাদ বেছি নহয়, ভাল নহয়। তো এইখিনিতে মই ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। আকৌ লগ হ'ম নেক্সট ভিডিঅ'ত। টাটা বাই বাই।